সমষ্টি ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ কাষলৈ গৈছে আৰু ৰাইজক মনৰ কথা বা ৰাইজক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। এইবাৰ ধুবুৰীৰ সংখ্যালঘু ৰাজনীতি কোনপিনে গতি কৰে, সংখ্যালঘু ৰাইজ কাৰ পক্ষলৈ যাব, কাৰণ ধুবুৰীলৈ আহি প্ৰচাৰত আহি আছে কি হ'ব? থেংক ইউ অসমলাগ। আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া অহা 3 তাৰিখ ফ্ৰাইডে ঠিক 1টা বজাত আহি পাব। তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ, যিহেতু আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ নাই, মৌলানা বদৰুদ্দিন আজম ডাঙৰীয়া থাকে আৰু সময় একেবাৰে কম পালোঁ। ইলেকশ্যন কমিশ্যনে যিটো আমাক সময়সূচী দিলে, এনেকুৱা ইলেকশ্যন আমি জীৱনতো দেখা নাছিলোঁ। 8-9 দিন সময় পালোঁ অফিচিয়েলি, আৰু ৱেডাৰো বৰ বেয়া। আজমল ডাঙৰীয়া বিভিন্ন ঠাইত সভা সমিতি কৰিব লাগে, নিজেও কেণ্ডিডেট, যাৰ কাৰণে আমি বাহিৰৰ পৰা এজনক বিচাৰিছিলোঁ। AIMIMৰ অধ্যক্ষ বেৰিষ্টাৰ আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া, তেখেত সন্মতি দিছে। অহা 3 তাৰিখ আহি আছে। এইখন ফিল্ডত নটিছৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন হবি ফুলবাৰী ব্ৰিজ, যিখন ঐতিহাসিক ব্ৰিজ, ৰিভাৰ ব্ৰিজ, ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ব্ৰিজ, ৱৰ্ল্ডতো ইয়াৰ স্থান আছে। আৰু এই ব্ৰিজখন মৌলানা বদৰুদ্দিন আজম ডাঙৰীয়া যেতিয়া পাৰ্লিয়ামেণ্ট হৈ আছিল, তেখেতে সংসদত 36 বাৰ ইয়াৰ কাৰণে প্ৰশ্ন উত্থাপন কৰিছিল। তেখেতৰ প্ৰচেষ্টাত ব্ৰিজখন হ'বলৈ সক্ষম হৈছে। এই ব্ৰিজৰ সন্মুখতো লৈছে মানুহৰ এটা চোৱাৰ চাহিদা আছে। আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াক বিভিন্নজনে বিচাৰি আছে যে মানুহজন যিহেতু এজন ইণ্টাৰনেশ্যনেল ফিগাৰ, পাৰ্লিয়ামেণ্টৰ সংসদ কপাই থাকে, যাৰ কাৰণে মানুহজনক চোৱাৰ বৰ হেঁপাহ সকলোৰে আমি আমন্ত্ৰণ কৰিছোঁ। এটা চৰ্চা চলিছে যে AIUDFৰ ভেটি ইতিমধ্যে খহি গৈছে, যাৰ বাবে আছাদুদ্দিন ওৱেইচিক আনিবলগীয়া হৈছে। মই এইটো নামানো, এইটো ৰাজনৈতিক কথা। আপোনালোক গম পাইছে, কংগ্ৰেছৰ যিজন প্ৰাৰ্থী অসমৰ ভিতৰতকৈ আটাইতকৈ দুৰ্বল আৰু দুৰ্নীতিগ্ৰস্ত প্ৰাৰ্থী, 2 নম্বৰী যাক কোৱা হয়, এতিয়াও প্ৰতিনিধি হোৱা নাই, সৰু সুৰা প্ৰতিনিধি হয়, যি ঠগ পৰিস্থিতিৰে মানুহৰ পৰা পইচা উঠাইছে। মিডিয়াত একদম চোৱা নাযায়। এতিয়া অফিচ চফিচৰ কংগ্ৰেছে কাৰ্যালয় পোষ্টাৰ ছিঙি আছে, কংগ্ৰেছৰ গোটেই মানুহ আহি মোৰ লগত যোগাযোগ কৰি আছে। তাৰ লগত মোৰ কোনো কণ্টেক্ট নহয়। ধুবুৰী এটা সন্মানীয় সমষ্টি, এই সমষ্টিৰ ভোটাৰ ৰাইজ বহুত সচেতন। এজন দুৰ্নীতিগ্ৰস্ত আৰু এজন 2 নম্বৰী ব্যক্তি জাতীয় ভোট নিদিয়ে। ছেকেণ্ড থাকিব বিজেপিৰ যিজন কেণ্ডিডেট আছে, ইয়াৰ নাম কি আছিল, প্ৰসাদ ডাঙৰীয়া, তেখেত থাকিব। কংগ্ৰেছৰ কিছুমান একদম হাৰ্ডক'ৰ ভোট আছে, এইখিনি পাব মিনিমাম এটা ভোট। কোনো ধৰণৰ কণ্টেষ্ট নাই। সন্মানীয় ভোটাৰ ৰাইজ বহুত। এইবাৰ ভোটাৰৰ কাষলৈ আপুনি কি ইছ্যু লৈ যাব, কি প্ৰতিশ্ৰুতি? মোৰ ইছ্যু, মই আজি 2-3 মাহ ধৰি যিমান প্ৰচাৰ কৰি আছোঁ, বৰ্তমান নিৰ্বাচনী প্ৰচাৰত মোৰ এটা সুকীয়া ষ্টাইল আছে। যিহেতু মই এক পইচাও নাখাওঁ, কৰাপশ্যন নকৰোঁ। কালি 3খন সভা কৰিছিলোঁ, আপোনালোক যদি আজিও মোৰ 3খন সভা আছে। মতিশ্বৰত আছে, ভেচানী পঞ্চায়তত আছে আৰু ঝাগৰাপাৰাত আছে। যদি পাৰে থাকিব। মই মুকলিকৈ ৰাইজক আহ্বান জনাওঁ, যিহেতু নজৰুল হকে কাৰো পৰা 1 টকা উৎকোচ নলয়, কণ্ট্ৰেক্টৰৰ পৰা নলওঁ, কোনো অফিচাৰৰ পৰা নলওঁ, কৰ্মকৰ্তাৰ পৰা নলওঁ। গতিকে মই যদি ডেভেলপমেণ্ট কৰিব পাৰিছোঁ, মোক ভোট দিব, আৰু যদি কৰিব পৰা নাই, মোক ভোট নিদিলে মই বেয়া নাপাওঁ। আৰু ধুবুৰী সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ এইটো স্বীকাৰ কৰে। মই জানো তেখেতসকলক মই আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। 2টা টাৰ্ম 10 বছৰ বিধায়ক থকাৰ পিছত ইনকাম বেছি থাকে। ধুবুৰী সন্মানীয় ভোটাৰ ৰাইজ আজিলৈও মোক তেনেকৈ কোনো কটু কথা কোৱা নাই, আৰু মই ডেভেলপমেণ্ট কৰি আছোঁ। মোৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। মোৰো ধুবুৰীৰ ৰাইজৰ ওপৰত মোৰ কমিটমেণ্ট। মই যিখিনি আধাৰুৱা কাম আছে অহা 5 বছৰত কৰি দেখুৱাম, এইটো নিশ্চিত। আৰু মোৰ মুখৰ পৰা যদি ওলায়, এইটো বেংক গ্যাৰাণ্টিতকৈ বেছি ভেলিড আছে। মই এইখিনি কাম কৰিম। আপোনাৰ মতে কি কাম, প্ৰধান সমস্যাসমূহ কি আছে ধুবুৰী সমষ্টিত? প্ৰধান একচুৱেলি আমাৰ জাতিটো কমিউনিটিক, অসমখনক আগুৱাই লৈ যাবলৈ হ'লে মুখ্যমন্ত্ৰী কোৱাৰ দৰে 5খনৰ ভিতৰত এখন অসম বৰ অসম কৰিব লাগে। খালি অকল ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট কৰিলে নহ'ব, ইফালেও কৰিব লাগিব। তাতো কৰক। আমাৰ ইফালে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ৰাস্তা ঘাট নাই, ৰুৰাল কানেক্টিভিটি নাই। তাৰপিছত বিশেষকৈ হ'ল স্বাস্থ্যৰ বহুত সমস্যা। ইয়াত এডুকেশ্যনৰ আটাইতকৈ দুখ লগা। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ আমাৰ ধুবুৰী জিলাত এডুকেশ্যনৰ হাৰ নিম্নমানৰ, যেহেতু চৰ্চপৰিত আৰু টিচাৰ নাই। এইখন চৰকাৰ ফটাডল বজাই থাকে। মই সেইদিনা ভোগদহৰ গৈছোঁ, এটা স্কুল, ME স্কুল, LP স্কুলত এজনৰ টিচাৰ নাই। এজন যদি কেতিয়াবা আহে, হেডমাষ্টাৰজন মিড-ডে মিলত সাৰাদিন কান্ধত ফাইল কাগজ পাতি লৈ ধুবুৰী অফিচত ফোন কৰিলে আহি আছোঁ, ক'ব ছাৰ মইতো স্কুলত। মই যদি ফোন কৰোঁ, ছাৰ মইতো IS অফিচত, DO অফিচত, এইখিনি মিড-ডে মিলৰ কাম কৰিব লাগে। কোনো
এছিষ্টেণ্ট টিচাৰ নাই। 1ৰ পৰা ক্লাছ 6লৈকে ক্লাছ হয় স্কুল ঘৰ এটা। আগত মাল্টি ছেক্টৰ ডেভেলপমেণ্ট প্লেনৰ জৰিয়তে টকা দিছিল, মই বহুত স্কুল কৰিব পাৰিছিলোঁ। এতিয়া সৰ্বশিক্ষাৰ অধীনত আহি য'ত 500 ষ্টুডেণ্ট তাত 2টা এডিশ্যনেল ক্লাছৰুম দিছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছে, তাতোকৈ ডাঙৰ অভাৱ। ইয়াত টিচাৰ নাই আৰু ৰিম'ট এৰিয়া টিচাৰ থাকিব নোখোজে, যাৰ কাৰণে মই এইবাৰ বিধানসভাত এইবাৰ একদম নিশ্চিতভাৱে মই প্ৰশ্ন আনিম, মুখ্যমন্ত্ৰীক অৱগত কৰাম, অধ্যক্ষ ডাঙৰীয়াক কৰাম, যেনেকুৱা টি গাৰ্ডেনৰ কাৰণে টেট পাতি তাতে নিয়োগ কৰিল, আমাৰ চৰৰ কাৰণে টেট পাতিবলৈ সুকীয়াকৈ এই মানুহবিলাক যাতে শিক্ষকবিলাক ট্ৰান্সফাৰ নহয়। এডুকেশ্যন কাৰণক ঠিক কৰিব নোৱাৰিলে আমাৰ কেতিয়াও বিকশিত অসম নহয়। 2 নম্বৰ হ'ল হেল্থৰ অৱস্থা ঠিক একেই অৱস্থা। ভোগদাওৰে যখন মিনি PHC আছে, যেতিয়া এছেম্বলিয়ে মই কোৱেশ্যন কৰোঁ, যেদিনা উঠিব তাৰ আগা দিন 15 দিনলৈকে ডক্টৰ থাকে, তাৰপিছত ডক্টৰ নাই, কোনো ডক্টৰ নাই। এনেকুৱা বহুত অভাৱনীয় কাম আছে, এইখিনি কৰিব লাগিব। ধুবুৰী বিএন কলেজখনক ফুল কলেজত ইউনিভাৰ্চিটি কৰিব লাগে, এইটো লাগি আছে। মই মৌলানা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক কথাও দিছে যে ইলেকশ্যনৰ আগে আগে তুমি এটা ডেলিগেটছ লৈ আহিবা, মই ঘোষণা কৰি দিম। কিন্তু মই যোগাযোগ কৰাত কৈছে এইবাৰ আৰু সময় নহ'ল, অহা নিৰ্বাচনৰ পিছত আমি প্ৰচণ্ড প্ৰেছাৰ ৰাখিম যি মুখ্যমন্ত্ৰী হ'ব, যাতে ধুবুৰী বিএন কলেজখনক ইউনিভাৰ্চিটি ৰূপে কৰা যায়। আৰু আমাৰ ইয়াত ছায়েন্স হায়াৰ ছেকেণ্ডেৰী ছায়েন্স টিচাৰৰ বহুত অভাৱ। হায়াৰ ছেকেণ্ডেৰী কেইবাখনো আছে, তাত ছায়েন্সৰ কোনো সুবিধা নেই। এইবিলাক মেইন চেলেঞ্জ, আৰু ধুবুৰী সমষ্টিৰ ৰাইজে এইখিনি ডেভেলপমেণ্টে বিচাৰে। নিশ্চয়কৈ এটা পোনপটীয়া প্ৰশ্ন আপোনালৈ। 2024 দেখা গৈছে লোকসভাৰ নিৰ্বাচনত ইয়াৰ পৰা বদৰুদ্দিন আজমলে একেবাৰে 10 লাখৰ ভোটত ব্যৱধানত পৰাজয় হৈছে। এই প্ৰভাৱ এইবাৰৰ পৰিণতি যে দলীয় কৰ্মীসকলৰ হতাশাতো ভুগিছিল। কোনো পৰ্যায়ক্ৰমে তেতিয়া চিচুৱেশ্যনটো আছিল বেলেগ। একচুৱেলি এইটো হৈছে বিজেপিৰ কাৰণে, মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া। ইলেকশ্যন আহিলে এনেকুৱা মানুহখনে তুচ্ছ তাচ্ছিল্য কৰে, গোহত্যাৰ নামত মাৰ্ডাৰ, তাৰপিছত কবৰস্থান শ্মশান, দীপাৱলী, মহৰম, হিন্দু মুছলিম, মন্দিৰ মছজিদ, এই কথাখিনি কোৱাৰ যেতিয়াই কয় মানুহখিনিৰ মনখিনি ভাঙি। তেতিয়া ইণ্ডিয়া এলায়েন্সৰ এটা জোৰ আছিল 2024 লোকসভা নিৰ্বাচন। গোটেই ভাৰতবৰ্ষৰ মানুহ ভাবিছে এইবাৰ ইণ্ডিয়া এলায়েন্সৰ গভৰ্ণমেণ্ট হ'ব। আৰু মৌলানা বদৰুদ্দিন আজমল ইয়াত থিয় হ'ল নে ফেৰিস্তা থিয় হ'ল না অকৰ্মণ্য ৰকিবুল হুছেইন অপদাৰ্থ এজন সাংসদ থিয় হ'ল, এইটো চিন্তা কৰা নাই। চিন্তাটো কৰিছিল ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনাব, এইটো এটা সুকীয়া কথা আছিল। এই কথাটোৰ কাৰণে লোকসভাৰ মানুহ ভোট দিছে। আজি যদি লোকসভাত 27 লাখ ভোটাৰ, ৰকিবুল হুছেইন ডাঙৰীয়া যদি থিয় হয় চিকিউৰিটি মানি ফৰফিট হ'ব। খবৰলৈ চাওক কি অৱস্থা। যিজন ব্যক্তি পাৰ্লিয়ামেণ্টত কোনো ভাষা নাই, হিন্দী ক'ব নোৱাৰে, দেখি ইংৰাজীত পঢ়িব নোৱাৰে, কৈছিল কি কৰিলে কি। এই অভাৱনীয় সময়ত আমাৰ মানুহ, লোকসভাৰ মানুহ বহুত এটা কঠিন সমস্যাত আছে। এছাৰৰ সমস্যা আছিল ধুবুৰীত, 7,000 মানুহৰ নাম কাটি দিছিল। মই উপায়ুক্তক আৰু ইলেকশ্যন অফিচাৰক ৱাৰ্ণিং দি মোৰ ধুবুৰী সমষ্টিৰ 7,000 মানুহৰ নাম 7 নম্বৰ ফৰ্মেট যোগেদি কাটিছিল। 7,000 4 দিনত উঠি দিছিল। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া এইবিলাক কোনো কাম নকৰে। যেতিয়া উচ্ছেদ হৈ আছে, বানপানী হৈছে, পাৰ্লিয়ামেণ্টত ক্ৰাইম ভোটৰ কথা কয়, তাৰ ব্যক্তিগত তাক মাৰিছে তাৰ কথা কয়। গতিকে এইটো এটা হাৱা আছিল, এই হাৱাটো নাই। আৰু অসমৰ ৰাইজে ইতিমধ্যে নিশ্চিত হৈছে যে ধুবুৰীত মই জিকা গৌৰৱ কবি জিকা। তফাতটো এইটো, কংগ্ৰেছৰ ব্যক্তিসকলে বিধানসভাত বা মিডিয়াত আপোনাৰ লগত মুকলিকৈ এটা কমিউনিটিৰ প্ৰতি অন্যায় হৈ আছে কৰিব নোৱাৰিব। মুছলিম নামটো শুনিলে কংগ্ৰেছে ভয় খায়। গৌৰৱ গগৈ